কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যে নকল্পতো কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ কৃষ্ণ কি কৰিলো ভকতি নকৰি অন্তক পাইলে আখি ৰক্ষা কৰা হৰি কি কৰিলো ভকতি নকৰি অন্তক পাইলে আখি ৰক্ষা কৰা হৰি ৰাম নকৰিলো হিৰে মাধৱক নমস্কাৰ ইটো মাথা গোট মোৰ ভৈলা মহাভাৰ কৰ্ণ দুয়ে আসন তেনো শুনিলো হৰিৰ কথা দুগোটা গত্তৰ ভাৰ বহিলো বিঠা ৰাম জিভা মোৰ আসন তেনো লৈলো ৰাম নাম দাদুৰে জিভা যেন ভৈল কোন কাম নিদেখিলো নয়নে পূৰ্বৰ যেন ৰূপ হাইমকে জানিলো দুয়ো আখি অন্ধকূপ হে ৰাম যেন চিত্ত বিচিত্ৰ ময়ূৰাৰ ভাষে পাখে হৰে ৰূপ নেদেখিলো পাইলো তেনে আখি ৰাম হৰে পদ তুলসীৰ নলৈলো জ্ঞান জীৱন্তে মৰিলো নাশা ভাতিৰ সমান
কৃষ্ণ এই সাধু সজ্জনসকল ভগৱন্তই যি চাৰিমুঠি জীৱ সৃষ্টি কৰিছিল সেই চাৰিমুঠিৰ ভিতৰত তিনিমুঠি জীৱই ঈশ্বৰৰ নাম গুণ যশ চৰিত্ৰ প্ৰকাশ কৰিব নোৱাৰে। সেয়েহে এই শ্ৰেষ্ঠ জীৱ মনুষ্যৰ সৃষ্টি কৰিছিল যাতে এই শ্ৰেষ্ঠ জীৱ পাই কোটি কোটি জন্মৰ পাপ নাশ কৰি পিছৰ জনমখিনি যাতে পুণ্য স্থানত গতি কৰিব পাৰে। সেয়েহে এই নৰমনুষ্য শ্ৰেষ্ঠ জীৱ পাই ভগৱন্তৰ গুণানুকীৰ্তন নকৰাৰ কাৰণে আমাৰ শৰীৰত যি ইন্দ্ৰিয়সমূহ ভগৱন্তই স্থিতি কৰি দিছিল সেই ইন্দ্ৰিয়সমূহৰ ঈশ্বৰৰ নাম নোলোৱাৰ কাৰণে কিহৰ লগত তুলনা কৰিছে এয়া সহস্ৰ নামৰ বিতন তাত প্ৰকাশ কৰিছে পদে। নকৰিলো শিৰে মাধৱ বক নমস্কাৰ ইটো মাথা গোট মূৰ ভৈলা মহাভাৰ। যদি এই শ্ৰেষ্ঠ জীৱন পাই আমাৰ যি চিন্তা শক্তি কৰিবৰ পৰা যি আমাৰ মূৰ সেই মূৰটোৱে যদি আমি ভগৱন্তৰ নাম গুণ নলওঁ আমি জীৱনত সেইটো এটা পাহাৰ মূৰৰ ওপৰত শৰীৰৰ ওপৰত বান্ধি থোৱাৰ লগত সদৃশ কৈছে। আৰু কৈছে কৰ্ণ দুয়ো আচন্তে নুশুনিলো হৰি কথা দুগোটা গত্তৰ ভাৰক বহিলো সুবিধা। আৰু যি আমাৰ এই ভগৱন্তৰ সৃষ্টি শুনিব পৰা অংগ কৰ্ণ এই কৰ্ণই যদি আমি ভগৱন্তৰ গুণানুকীৰ্তন নুশুনো ভগৱন্তৰ গুণানুকীৰ্তন হোৱা ঠাইলৈ যদি আমি গৈ নুশুনো আৰু আমাৰ এই কৰ্ণ দুটা এটা এটা দ গাঁতৰ নিচিনাৰ সদৃশ হৈছে। জিভা মোৰ আচন্তে নলৈলোহো ৰাম নাম দাদুৰি জিভা যেন ভৈল কোনো কাম। আৰু আমাৰ যি এই শৰীৰৰ যি জিভা এই জিভাই যদি লোভৰ সকলো বস্তু সোৱাদ বিচাৰি থাকে আৰু যদি ভগৱন্তৰ গুণ নামৰ ৰস যদি চিন্তা নকৰে আৰু আমাৰ এই জিভাখন ভেকুলীৰ জিভা নিচিনা তুলনা কৰিছে। কাৰণ ভেকুলীয়ে ভগৱন্তৰ নাম ল'ব নোৱাৰে। পানী পালে পেক 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 মাতিব পাৰে। সেয়েহে আমি যদি শ্ৰেষ্ঠ জীৱ হৈ এই জিভাই যদি ভগৱন্তৰ গুণানুকীৰ্তনৰ ৰস প্ৰাণ নকৰোঁ আমাৰ জিভাখন ভেকুলীৰ জিভাৰ লগত তুলনা কৰিছে। নেদেখিলো নয়নে পৰভুৰ যেন ৰূপ সাম্যকে জানিলো দুয়ো আখি অন্ধ কোপ। আৰু যদি এই ইন্দ্ৰিয়ৰ ভিতৰত যি শ্ৰেষ্ঠ ইন্দ্ৰিয় চকু এই চকুৱে যদি আমি ভগৱন্তৰ গুণানুকীৰ্তনৰ ভগৱন্তৰ ভকতক যদি আমি অনুসৰণ নকৰোঁ আৰু আমাৰ এই চকুকেইটা অন্ধ মানুহতকৈও নিকৃষ্ট। এই পদে কৈছে যেন চিত্ত বিচিত্ৰ মৈৰায়ৰ ভাষে পাখি হৰি ৰূপ নেদেখিলো পাইলো তেনে আখি।
হৰিপদ তুলসীৰ নলৈলো জ্ঞান জীৱন্তে মৰিলো নাশা ভাতৃৰ সমান। গতিকে ভগৱন্ত শৰীৰ ময়ূৰৰ চৰাই পাখিৰ লগত তুলনা কৰিছে। যেনেকৈ ময়ূৰা চৰাইটো পাখি মেলি দিলে দেখিবলৈ সৌন্দৰ্য ধুনীয়া হৈ পৰে, আৰু যদি আমি শ্ৰেষ্ঠ জীৱ পাই ভগৱন্তৰ শ্ৰীচৰণ, ভগৱন্তৰ ৰূপ, ভগৱন্তৰ চৰিত্ৰ আমি যদি পাঠ নকৰোঁ, আমি সেই ময়ূৰাৰ ফেনাৰ পাখিৰ সদৃশৰ ভগৱন্তৰ ৰূপ আমি এই চকুৰে দেখা নাপাম। আৰু আমাৰ এই চকু অন্ধ গোকৰ লগত তুলনা কৰিছে। পিন্ধিলোহো বাহুত অনেক অলংকাৰ, পূজাৰ পৰভোৰ নকৰিলো একবাৰ। আমাৰ যি এই শৰীৰত নানান বস্ত্ৰ অলংকাৰে সুসজ্জিত কৰি ৰাখোঁ, কিন্তু আমি ভগৱন্তৰ সেৱা, ভগৱন্তৰ কৰ্ম গুণানুকীৰ্তনত আমি এদিনো তেনেধৰণে মনত সজাই নতুলো। কৃষ্ণ কীত নকৰিলো ভৈলোহো বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। আৰু আমি জীৱনত এই হাতেৰে বহু বহু নকৰিবলগীয়া কৰ্ম কৰিছোঁ, কিন্তু ভগৱন্তই আমাক হাত দুখন ভাল কৰ্ম কৰিবলৈ, ভগৱানৰ নাম ল'বলৈ দিছিল। কিন্তু আমি সেই ভাল কৰ্ম ভগৱন্তৰ গুণানুকীৰ্তন নকৰাৰ কাৰণে আমাৰ হাতকেইটা এটি মৰাশৰ লগত তুলনা কৰিছে। কাৰণ যেনেকৈ মৰাশটো উঠি আহিব নোৱাৰে, আৰু আমাৰ হাতটাও তাৰ লগত তুলনা কৰিছে। কৃষ্ণ। ৰাম পাৱ দুয়ো আচন্তেনো গৈলো ক্ষেত্ৰ স্থান, মোৰ পাৱ ভৈল বৃক্ষ সিপাৰ সমান। দয়া ময় মোৰ কি কৰিলা গতি, এভুতুৱা নাম লৈতে ভোক মোৰ মতি। কৰ্ম দুখে জীৱা জন্ম হৈ সংসাৰত, তাতো নচাৰো চিত্ত তোৱা চৰণত। সদায়ে ঘোষ ৰাম নাম মোৰ মুখে, সংসাৰ সাগৰে তেবে তৰু মহাসুখে। সকল জগততো যো মায়ায়ে মোহিত, তোমাৰ চৰণে প্ৰভু কেৱে নিৰ্দেশিত। পুত্ৰ দ্বাৰা নিগৰে বান্ধিলো দৈ ভৰে, মৰন্তে আছো প্ৰভু নবলো হৰি। ৰাম দুৰ্লভ মনুষ্য জন্ম ভাৰতত পাইলো, তোমাক সেই বিঠা জনম গাইলো। নিচিন্তিলো একবাৰ তোমাৰ চৰণ,
জীবে যেন আমাৰ জীৱন। কৃষ্ণ, সেয়েহে আমি যদি আমাক যি ভগৱন্তই ইন্দ্ৰিয়সমূহ দিছে, সেই ইন্দ্ৰিয়সমূহ যদি আমি ভাল কৰ্ম কৰি ভাল স্থানলৈ, তীৰ্থস্থানলৈ গমন কৰোঁ, ভাল চিন্তা কৰোঁ, তেতিয়া আমাৰ এই শৰীৰৰ মূল্যটো থাকিব। আৰু যদি সেই চেতন থকাৰ অৱস্থাত যদি হৰিৰ গুণানুকীৰ্তন কৰা নাযায়, সেয়েহে পাঠে কৈছে, পাৱ দয়ো আচন্তে নগৈলো ক্ষেত্ৰস্থান, মূৰ পাৱ ভৈল্য বৃক্ষৰ সমান। গতিকে যি নেকি গছ উৰণ বুৰণ গজন, গছ হৈছে গজন, যি জেগাতেই গজে সেই জেগাতেই থাকে আৰু দ্বিতীয় এটা জেগালৈ যাব নোৱাৰে। কিন্তু আমাৰ ভগৱন্তই শ্ৰেষ্ঠ জীৱনৰ যি দুখন ভৰি দিছে, সেই ভৰি দুখন যদি আমি পুণ্য স্থানলৈ, ভকতৰ ওচৰলৈ যদি নাযাওঁ, আমাৰ ভৰিকেইটাক গছৰ শিপাৰ লগত তুলনা কৰিছে। সেয়েহে হাঁহা দয়া ময় মূৰ কি কৰিলা গতি, এভতুৱা নামলৈতে হৌক মূৰমতি। গতিকে এই আমি ইন্দ্ৰিয়খিনি যিহেতু বিষয়ৰ বাসনাত পৰি ভাল কৰ্মত ঈশ্বৰৰ সেৱাত লগাব নোৱাৰিলোঁ, গতিকে এতিয়া এভতুৱা নামে লৈতে হৌকমতি, এতিয়াৰ পৰা তোমাৰ নাম গুণ কৰিবৰ কাৰণে মতি দিয়া। কৰ্ম দুখে জীৱা জন্ম হৈ সংসাৰত, তাতো নচাৰোক চিত্ত তোৱা চৰণত। যদি কৰ্মৰ দুখতো যদি পুনৰ জন্ম ল'বলগীয়া হয়, যি ঠাইতেই জন্ম নহওক, যাতে তোমাৰ গুণানুকীৰ্তন শুনি থাকিব পাৰোঁ, এই কৰ্ণেৰে। সকলো জগত তজু মায়ায়ে মোহিত, তোমাৰ চৰণে প্ৰভু কেৱে নেদে চিত। পুত্ৰ দ্বাৰা নিগৰে বান্ধিলো দুয়ো ভৰি, মৰণতে আছো প্ৰভু নবলোহো হৰি। গতিকে জগতৰ যিমান বস্তু আছে তোমাৰেই মোহিত, আৰু সেই তোমাৰ মায়াত মোহ গৈ তোমাৰ চৰণ চিন্তা কৰিবলৈ নোৱাৰিলোঁ। সেয়েহে দুৰ্লভ মনুষ্য জন্ম ভাৰতত পাইলো, তোমাকো নেখেই জন্ম বৃথা গৰাইলো। গতিকে এই দুৰ্লভ যি নেকি তিনিমুঠি জীৱৰ ভিতৰত এই শ্ৰেষ্ঠ জীৱ নৰমনুষ্যক দুৰ্লভ বুলি কৈছে। গতিকে এই দুৰ্লভ মনুষ্য, ভাল বেয়া চিন্তা কৰিব পৰা প্ৰকৃতি থকা এই শ্ৰেষ্ঠ জীৱই ধন্য ভাৰতভূমিত জন্ম পালো, তোমাকো নেখেই জন্ম বৃথা গৰাইলো। কিন্তু পুণ্যভূমিত জন্ম হৈ তোমাৰ শ্ৰীচৰণ চিন্তা নকৰাৰ কাৰণে এই জন্মটো বৃথা কৰা হ'ল। নিচিন্তিলো একবাৰ তোমাৰ চৰণ, তৰু বন জীৱে যেন আমাৰ জীৱন। গতিকে তোমাৰ শ্ৰীচৰণ চিন্তা নকৰি, তোমাৰ গুণানুকীৰ্তন নকৰি, আমাৰ এই শ্ৰেষ্ঠ জীৱ মনুষ্যৰ আমি যেনেকৈ তৰু বন গছ এইবিলাকৰ নিচিনা আমাৰ জীৱনটো হ'ল। কৃষ্ণ ৰাম বিষয়ত মোহয়া কৰিলো ভোগ, তাৰ ফলে শৃংগাল শ্মশানত ভৈল যোগ। ভৱ তুৰিবাৰ নাম লোভিলো
বিষয় বতাহে পায়া কৰিলে অস্থিৰ। সেয়েহে যি বিষয়ৰ মোহ, এই বিষয়ৰ মায়ামোহত পৰি ভগৱন্তৰ শ্ৰীচৰণ চিন্তা কৰিবলৈ নোৱাৰিলোঁ। যেনেকৈ শিয়ালে শ্মশানত খাদ্যৰ সন্ধানত ৰৈ থাকে আৰু আমি বিষয়ৰ মোহত তোমাৰ শ্ৰীচৰণ চিন্তা কৰিব নোৱাৰিলোঁ। সেই ভৱ তৰিবৰ কাৰণে যি নৰশ্ৰেষ্ঠ শৰীৰ তুমি দিছিলা, ভৱ তৰিবাৰ নাও লোভিলো শৰীৰ, ভৱত সাগৰ তৰি যাবৰ কাৰণে যি আপুনি এই নৰশ্ৰেষ্ঠ শৰীৰ দিলে, বিষয় বতাহে পায়া কৰিলে অথিৰ। কিন্তু এই শ্ৰেষ্ঠ জীৱৰ বিষয়ৰ তাৰণাত পৰি অস্থিৰ হৈ গলো। কৰে তল বল দেহা কেনে হৈব পাৰ, এভো দাস বুলি প্ৰভু কৰি উদ্ধাৰ। সেয়েহে হে প্ৰভু, এই বিষয়ৰ বাসনাত পৰি দেহা তলবল হ'ল। যি হওক, এতিয়া আপোনাৰ দাস কৰি উদ্ধাৰ কৰা। ও কবি শেখৰ তোৱা দাসৰো দাস, কাতৰ কৰোঁ দিও চৰণত বাস। হৰি ৰাম ৰাম ৰাম, কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন। এই সাধু সজ্জনসকল, এই পাঠ আইধাৰ যি দুই একাষাৰ ভাঙনি আগবঢ়ালো, সেই ভাঙনি কৰিব পৰা কি শক্তি আমাৰ মনলৈ যি আহিছে, সেয়েহে আপোনালোকৰ আগলৈ প্ৰকাশ কৰিছোঁ। সেয়েহে আপোনালোকৰ পুত্ৰ শিষ্য বুলি সকলোখিনি অপৰাধ মৰিখন কৰি আপোনালোকৰ চৰণৰ ধূলি শিৰত লৈ আজিলৈ ইমানতে ৰাখিছোঁ। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ। নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাধিবে উচিত। ৰাম মোৰ গতি সাধিবে উচিত। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ।